নমস্কাৰ বন্ধুসকল, সকলোকে চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'ৰ সৈতে। আজিৰ ভিডিঅ'টোত আমি অৰ্থাৎ ইউনিক আইডি যিটো এতিয়া যিসকল ষ্টুডেণ্টে ফাৰ্ষ্ট চেমিষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'ব গৈ আছে আৰু কলেজতে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব, সেই সময়ত ইউনিক আইডিটো এটা মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট এটা লগত লৈ যাব লাগিব। অৰ্থাৎ ইউনিক আইডি কেনেকৈ জেনেৰেট কৰে বহুতো ষ্টুডেণ্টে পৰা নাই, গতিকে আজি আমি এই ভিডিঅ'টোৰ যোগেদি ইউনিক আইডি জেনেৰেশ্যন কৰা সম্পূৰ্ণ প্ৰচেছটো শিকিম। আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব, গতিকে ভিডিঅ'টো শেষলৈকে চাব যাতে প্ৰচেছটো কমপ্লিট বুজি পায়। আপুনি ইউনিক আইডি জেনেৰেশ্যন কৰিবলৈ হ'লে প্ৰথমে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব লাগিব। মোবাইলত হওক বা লেপটপতে হওক, গুগল বা ক্ৰম যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি লোৱাৰ পাছত তাত চাৰ্চ বাৰত আপোনালোকে চাৰ্চ মাৰি দিব লাগিব যে ইউনিক আইডি জেনেৰেশ্যন। মোৰ দেখা পাই আছে ইয়াত মই অলৰেডি চাৰ্চ মাৰি থোৱা আছিলে কাৰণে আগতে আহি গৈছে। গতিকে ইউনিক আইডি জেনেৰেশ্যন ইয়াত ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে দেখা পাব যেতিয়া ৱেবছাইটবিলাক আহি যাব, ইয়াত প্ৰথম যিটো ৱেবছাইট ইয়াত লেখা আছে DAC অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ ইউনিক আইডি জেনেৰেশ্যন। এই প্ৰথম ৱেবছাইট ক্লিক কৰিব লাগিব। এই ক্লিক কৰাৰ লগে লগে আপোনালোকে ৱেবছাইটটোলৈ এণ্টাৰ হৈ যাব। ইয়াত দেখা পাব এতিয়া ৱেবছাইটলৈ এণ্টাৰ হ'ব, অৰ্থাৎ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন এইটো অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ ইউনিক আইডি জেনেৰেশ্যন। ইয়াত অহাৰ লগে লগে এই কাষৰ ছাইডত দেখা পাই আছে এতিয়া নীলা, হালধীয়া, ৰঙা, সেউজীয়া বিভিন্ন কালাৰৰ অপশ্যনকেইটা। ইয়াৰ ৰেজিষ্ট্ৰেশ্যন আছে প্ৰথমটো ইউনিক আইডি জেনেৰেশ্যন, তাৰপৰা ষ্টুডেণ্টছ লগ ইন ইউনিক আইডি এণ্ড ডেট অফ বাৰ্থ আৰু ষ্টুডেণ্টছ লগ ইন ইউনিক আইডি এণ্ড পাছৱৰ্ড, তাৰপৰা কলেজ বা ইউনিভাৰ্চিটি লগ ইন আপলোডিং অফ এডমিশ্যন ডাটা ফৰৱৰ্ড ইউনিক আইডি বা আৰ ক্লিক হিয়াৰ টু ৰিট্ৰিভ। গতিকে ইয়াত আপোনালোকে প্ৰথম যিটো অপশ্যন ৰেজিষ্ট্ৰেশ্যন ইউনিক আইডি জেনেৰেশ্যন এই অপশ্যনটো ক্লিক কৰিব লাগিব। এই ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকৈ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এখন অৰ্থাৎ প্লিজ ফিল আপ দি ডিটেইলছ প্লাছ যিখিনি ৰেড ষ্টাৰ দি আছে সেইখিনি মেণ্ডেটৰী হয়, এই ফৰ্ম এখন পাব। সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰিবলৈ প্ৰথম ইয়াত দেখা পাই আছে যিটো পাৰ্চনেল ইনফৰমেশ্যন, আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যনখিনি দিব লাগিব। ফাৰ্ষ্ট নেম অৰ্থাৎ ফাৰ্ষ্ট আপোনাৰ যিটো নেম হয় প্ৰথম নাম প্ৰথম দিব, অৰ্থাৎ নেমটো প্ৰথম যিটো হয় সেইটো দিব। তাৰপিছত মিডল আছে, মিডল নেম আছে, মিডল নেম দিব। মিডল নেম দিয়াৰ পিছত লাষ্ট নেম যিটো টাইটেল হয় টাইটেলটো দিব। টাইটেল দিয়াৰ পিছত তললৈ স্ক্ৰল কৰিব, স্ক্ৰল দেখা ফাদাৰ্ছ নেম, ফাদাৰ্ছ নেমটো দিব। ইয়াত ফাদাৰ্ছ নেম দিয়াৰ পিছত মাদাৰ্ছ নেম দেখা মাদাৰ্ছ নেমটো দিব। দিয়াৰ পিছত ইয়াত মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো দিব লাগিব। মোবাইল নাম্বাৰ দিয়াৰ পিছত ইমেইল আইডিটো দিব। ইমেইলটো দিয়াৰ পিছত ডেট অফ বাৰ্থ দেখা পাইছে, আপোনাৰ যিটো ডেট অফ বাৰ্থ হয় ইয়াত গৈ এনেকৈ বস্তু চিলেক্ট কৰিব লাগিব। ডেট অফ বাৰ্থ ইয়াত গৈ এনেকৈ ইয়াৰটো চিলেক্ট কৰিব, ইয়াৰটো ইয়াৰ পৰা চিলেক্ট কৰিব। ইয়াৰটো চিলেক্ট কৰাৰ পাছত কিবা এটা চিলেক্ট কৰিলে, চিলেক্ট কৰাৰ পিছত কোনটো মন্থ হয় মন্থটো চিলেক্ট কৰি ইয়াত তাৰিখটো চিলেক্ট কৰি এনেকৈ ডেট অফ বাৰ্থ চিলেক্ট কৰিব। ডেট অফ বাৰ্থ চিলেক্ট কৰাৰ পাছত এই জেণ্ডাৰ আহিব, জেণ্ডাৰ ইয়াত মেল ফিমেল ট্ৰেন্সজেণ্ডাৰ কোনটো হয় জেণ্ডাৰ চিলেক্ট কৰিব। তেনে চিলেক্ট কৰাৰ পিছত ৰিলিজন দেখা হ'ব, ৰিলিজন ইয়াৰ পৰা যিকোনো চিলেক্ট কৰিব কোনটো ৰিলিজন হয়। তাৰপৰা ৰিলিজন হোৱাৰ পিছত কাষ্ট দেখা হ'ব, কাষ্টটো চিলেক্ট কৰিব। কাষ্টটো চিলেক্ট কৰাৰ পিছত ইয়ালৈ অহাৰ লগে TGL বা EXTGL ইয়াৰ পৰা ইয়েছ বা ন' যিটো হয় চিলেক্ট কৰিব। তাৰপৰা PWD অৰ্থাৎ পাৰ্চন উইথ ডিজেবিলিটি, কিবা ডিজেবিলিটি আছে নেকি, আছে যদি ইয়েছ, নাই যদি ন' চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত ষ্টেট অফ ডমিচাইল এইটো অট'মেটিকলি এইটো তাত মানে ইনক্লুডেড হৈ থাকিব আছাম বুলি। ডিষ্ট্ৰিক্ট কি হয় ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তললৈ অহাৰ লগে ইয়াত দেখা পাব এক্সামিনেশ্যন এণ্ড কোৰ্চ ইনফৰমেশ্যন, অৰ্থাৎ আপোনাৰ যিটো এক্সামিনেশ্যন বা কোৰ্চ যিটো ল'ব গৈ আছে তাৰ ৰিলেটেড কিছুমান ইনফৰমেশ্যন দিব লাগিব। চেকিং ফৰ এডমিশ্যন কিহৰ কাৰণে এডমিশ্যন ল'ব গৈ আছে, হায়াৰ ছেকেণ্ডেৰী আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট যোনটো হয় সেইটো দিব, আণ্ডাৰ গ্ৰেজুৱেট হ'লে আণ্ডাৰ গ্ৰেজুৱেট তেনেকৈ। তাৰপৰা চেকিং এডমিশ্যন ইয়াৰ বা চেমিষ্টাৰ, তাৰপৰা ইয়াত কোনটো চেমিষ্টাৰ ফাৰ্ষ্ট থাৰ্ড ফিফ্থ যিহেতু ফাৰ্ষ্ট চেমিষ্টাৰ হ'ব গতিকে ফাৰ্ষ্ট চেমিষ্টাৰ চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত লাষ্ট এক্সামিনেশ্যন পাছ ডেট, লাষ্ট এক্সামিনেশ্যন পাছ কৰি আহিছিলে অভিয়াছলি 12 হ'ব, 12 চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, লাষ্ট এক্সাম পাছ লাষ্টত যি অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব পাৰে বা মেট্ৰিকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব পাৰে। ইয়াত ক্লিক কৰাৰ লগে দেখা পাই যাব গতিকে লিষ্টখন ইয়াত কি কি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব পাৰে আপোনাৰ সকলোখিনি শ্ব' কৰিব। মেইনকেইটা আপোনাৰ হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি কৰিব পাৰে বা হাইস্কুলৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিলে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি কৰিব পাৰে। তাৰপৰা আফটাৰ ডেট আপোনালোকে তললৈ অহাৰ লগে ইয়াত দেখা পাব বেংক একাউণ্ট ডিটেইলছ, আপোনাৰ যিখিনি বেংক একাউণ্ট ডিটেইলছ হয় বেংক একাউণ্ট ডিটেইলছখিনি ইয়াত দিব লাগিব। বেংক একাউণ্ট হোল্ডাৰ অৰ্থাৎ বেংক একাউণ্টৰ হোল্ডাৰ নামটো দিব লাগিব। নামটো দিয়াৰ পিছত বেংক একাউণ্ট নেম
বেংকৰ নামটো কোনটো বেংকৰ আপোনাৰ একাউণ্ট আছে বেংকৰ নামটো দিব নামটো দিয়াৰ পিছত বেংক একাউণ্ট নাম্বাৰটো দিব লাগিব ইয়াত নাম্বাৰ দিয়াৰ পিছত IFSC কোড যিটো হয় IFSC কোডটো দিব IFSC কোড দিয়াৰ পিছত কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰ ইয়াত যিটো একাউণ্ট নাম্বাৰ আছিলে সেইটো পুনৰ ইয়াত আকৌ টাইপ কৰি ইয়াত লিখি দিব আকৌ তেনেকৈ কনফাৰ্ম বেংক IFSC কোড আৰু IFSC কোড ইয়াত যিটো দিছিলে সেইটো আকৌ পুনৰ ইয়াত লিখি দিব লিখি দিয়াৰ পিছত তললৈ অহাৰ লগে লগে ইয়াত দেখা পাব এটা বক্স ইয়াত ক্লিক কৰিব লাগিব মানে আপুনি ওপৰত দিয়া সকলো ইনফৰমেশ্যনখিনি কাৰেক্ট আছে বুলি ইয়াত ক্লিক কৰিব লাগিব বক্সটো ক্লিক কৰাৰ লগে দেখা পাব এইটো ব্লু কালাৰত আছে ছাবমিট বুলি তাত ক্লিক কৰিব লাগিব তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যাব কমপ্লিট হৈ যোৱাৰ লগে যিটো ইউনিক আইডি নাম্বাৰটো সেইটো আপোনাৰ মোবাইল নাম্বাৰটো হওক বা যিটো ইমেইলটো হওক তালৈ চেণ্ড কৰি দিয়া যাব তাৰপৰা সেই ইউনিক আইডি নাম্বাৰটো আপুনি কপি কৰি বা দেখা পাব ইয়াত ষ্টুডেণ্টছে লগ ইন ইউনিক আইডি এণ্ড ডেট অফ বাৰ্থ এই অপশ্যনটো ক্লিক কৰিব এই অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপুনি যেতিয়া ইয়াত এনেকৈ লগ ইন কৰিব আপোনাৰ অপশ্যন দেখা পাব ইউনিক আইডি যিটো নাম্বাৰটো আপোনাৰ চেণ্ড কৰা হৈছে অলৰেডি এই নাম্বাৰটো ইয়াত দিব নাম্বাৰটো দিয়াৰ পিছতে ডেট অফ বাৰ্থ ডেট অফ বাৰ্থটো আপোনাৰ কি হয় ডেট অফ বাৰ্থটো দিব ইয়াত গৈ এনেকৈ চিলেক্ট কৰি মই অপশ্যন দেখাইছিলোঁ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে চিলেক্ট কৰি ডেট অফ বাৰ্থটো দিব ডেট অফ বাৰ্থ দিয়াৰ পিছত আপুনি ইয়াত এক্সিট এটা অপশ্যন পাব চাইন ইন এটা অপশ্যন পাব চাইন ইন হয় চাইন অপশ্যনটো ক্লিক কৰিব লাগিব ইউনিক আইডি শ্ব' হ'ব আৰু ইয়াত ৱেলকামটো আপোনাৰ নাম অৰ্থাৎ নামটো সৈতে ৱেলকাম বুলি শ্ব' হ'ব চ' আপোনাৰ কাষত ছাইডত দেখা পাব একনলেজমেণ্ট বুলি এই একনলেজমেণ্ট এইটো অপশ্যন ইয়াত আপুনি ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো ইউনিক আইডি কপিটো আপোনাৰ প্ৰিণ্ট আউট হৈ যাব বা ডাউনলোড হৈ যাব আপুনি ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ৰাখি থৈ দিব এডমিশ্যন ল'ব যাব সেই সময়ত আপুনি লগত লৈ যাব কলেজত যেতিয়া ভেৰিফাই হ'ব তাৰ ডকুমেণ্টখিনি এতিয়া আপুনি লগত এই ইউনিক আইডিটো লৈ যাব লাগিব গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে মই খুব ভাল পালে কমপ্লিট প্ৰচেছটো বুজি পালে কেনেকৈ কৰিব লাগে আপোনাৰ নিজৰ মোবাইলতে কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে গতিকে সকলোকে ধন্যবাদ শেষলৈ চাই থকাৰ বাবে